আমাৰ ছাত্ৰ-ছাত্ৰীসকল প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে বহুতে ক্লাছ দিব লাগে বুলি কৈ আছিল আৰু অৱশেষত তোমালোকৰ বাবে মই ক্লাছ লৈ আহিছো আৰু বহুতে ৰিকুৱেষ্ট কৰাৰ বাবে এখন ইবুকো প্ৰস্তুত কৰিছো যিখন তোমালোক বহুতে কিনিছা মাত্ৰ 49 টকাত কাৰণে তোমালোকৰ সুবিধা হোৱা বুলি কৈছে আৰু সেই 49 টকাতে মই দি দিছো পিছত বঢ়োৱা হ'ব সো এই ইবুকখনত তোমালোকে সম্পূৰ্ণ মানে নোটছ বিলাক পাই যাবা মোবাইলতে পঢ়িব পৰা যেটো ইবুক বোলে মোবাইলতে পঢ়িব পৰা তোমালোকে লগে লগে পিডিএফ হিচাপে তোমালোকে পাই যাবা ঠিক আছে বহুত ছাত্ৰ-ছাত্ৰীয়ে লৈছে মোৰ মতে লোৱাটো ভাল পৰীক্ষাটোৰ কাৰণে এইটো নাম্বাৰটো এসএমএস কৰিলে হল এই নাম্বাৰটোত এসএমএস কৰিলে তোমালোকে জাস্ট এটাই এসএমএস দিবা যে ক্লাস 9 ৰ ইবুকখন লাগে বুলি অকল ক্লাস 9 ৰ কাৰণে প্ৰস্তুত কৰা হৈছে তোমালোকৰ বাবে ইমান ভাল কথা বাকি অকলে কৰিব দিছে কিন্তু সময় পোৱা নাই কিন্তু তোমালোকৰ বাবে আগতে কৰি লোৱা হৈছে গতিকে তোমালোকে এই নাম্বাৰটো এসএমএস কৰি ইবুকখন লৈ লোৱাটো ভাল ঠিক আছে পৰীক্ষাৰ কাৰণে নেক্সট আমি এতিয়া প্ৰশ্নটো আহিছো প্ৰশ্নলৈ আহিছো মেথছৰ আলোচনা কৰিম প্ৰতিভা সন্ধানী পৰীক্ষা যেটো টেলেন্ট সার্চ এক্সামৰ কাৰণে ঠিক আছে যিকোনো টেলেন্ট সার্চ এক্সামৰ কাৰণে সুবিধা হ'ব তোমালোকৰ বিলাক ঠিক আছে অকল যে মই এটা একাডেমিক কাউন্সিল বুলিয়া নহয় যিকোনো টেলেন্ট সার্চ নিৰীক্ষৰে হক বা সকলোৰ কাৰণে সুবিধা হ'ব এবাৰ ইবুকখন লোৱাৰ লগে লগে তোমালোকে গমে পাই যাবা কিমান লাভান্বিত হ'ব এটা 1 নম্বৰ প্ৰশ্নটো আছে আয়তাকাৰ চোতাল এখনৰ দিশ 30 মিটাৰ আৰু কালি 600 বৰ্গ মিটাৰ ঠিক আছে হলে চোতালৰ পৰিসীমা হ'ব কিমান হ'ব সুধিছে আমি এনেকুৱা প্ৰশ্ন আহি থাকে যে আয়তাকাৰ চোতাল এখনৰ দিশ আয়তাকাৰ মানে জানাই তোমালোকে এনেকুৱা আৰু এনেকুৱা চোতাল এখনৰ দিশ বুলি কৈছে এই চিত্ৰ যেটা আয়তাকাৰ ইয়াৰ দিশ কিমান বুলি কৈছে দিশ আছে 30 মিটাৰ আছে আৰু ইহতৰ কালিটো দিয়া আছে কালিটো কি দিয়া আছে 600 বৰ্গ মিটাৰ হলে চোতালখনৰ পৰিসীমা কিমান আছে আমি কৰি চাম ঠিক আছে আমাক পৰিসীমাটো দিয়া আছে নহলে আৰু দিশটো দিয়া আছে গতিকে আমি প্ৰস্থটো দিয়া নাই গতিকে প্ৰস্থটো আমি বি বুলি ধৰি লম আমি প্ৰথমতে প্ৰস্থটো উলিয়াব লাগিব দেই প্ৰস্থটো উলিয়াব লাগিব এতিয়া চোৱা এতিয়া আমি পৰিসীমাটো কালিটো দিয়া আছে নহলে কালিটো সূত্ৰটো কি আছিল L * B = 600 গতে আমি লিখিব নালাগে পৰীক্ষাত যেটো আমি সোনকালে যিমান পাৰো সোনকালে কৰিলে আমাৰ বেছি ভাল কাৰণ আমি ডিটেইলছ লিখিব নালাগে এইকাৰণে শৰ্ট ফৰ্মত তোমালোক মই পঢ়াই আছো যাতে তোমালোকে সোনকালে এনসাৰটো উলিয়াব পাৰা ইয়াত আছে L * B মানে দিশ পূৰণ প্ৰস্থ L মানে হৈছে দিশ ঠিক আছে আমি জানো লেন্থ আৰু বেস মানে প্ৰস্থ L ৰ মান কিমান দিয়া আছে L ৰ মান দিয়া আছে 30 মিটাৰ দিশ দিয়া আছে 30 মিটাৰ দিয়া আছে হয় না 30 মিটাৰ চিটাৰ লিখি থাকিব নালাগে অসুবিধা হোৱাৰ কথা আমি এনসাৰটো উলিয়াব লাগে যেটো বি মানটো আমি উলিয়াব নাই বি মানটো থৈ দিবা এফালে 600 থাকিব এতিয়া তোমালোকে বি টো ইয়াত বি ৰাখিবা বি টো উলিয়াব লাগে যেটো প্ৰথম তাৰ পিছত আমি কান বি উলিয়ালেহে আমি পৰিসীমা উলিয়াব পাৰিম গতিকে তোমালোকে এফালে 600 থাকিল 832 ইয়াত কি হ'ব হৰণ হ'ব কিয় হৰণ হ'ব কাৰণ বি লগত পূৰণ হৈ আছে কাৰণে আমি যেতিয়া চেঞ্জ কৰিলো তেতিয়া হৰণ হ'ব এটা তোমালোকে জানা 0 কেনসেল কৰি দিবা ঠিক আছে 3 ৰে 6 কেইবাৰ যাব 2 বাৰ যাব আৰু 0 থাকে অৰ্থাৎ 3 ৰে 20 60 কেইবাৰ যাব 20 বাৰ যাব জানা ইয়াত তোমালোকে নহয় 3 দি কেইবাৰ যাব 20 বাৰ যাব কাৰণ 3 গুণ 3 2 গুণ 6 0 0 হ'ব এটা 20 বাৰ হ'ব গতে বিৰ মান কিমান পালা তোমালোকে 20 পালা অৰ্থাৎ 20 পালা আমাক বিৰ মান উলিয়াব দিয়া নাই কি উলিয়াব দিছে পৰিসীমা কাৰণ আমি পৰিসীমা উলিয়াব লাগিলে আকৌ বি টো মান লাগে গতে এবাৰ কি হ'ব বি টো আমি পালো যেটো আমি পৰিসীমাৰ সূত্ৰটো কি আছিল আয়তৰ পৰিসীমা মনত পেলোৱা কি আছিল 2L + B L মানে জানে দিশ 2 থাকিল L ৰ মান কিমান L ৰ মান আমি পালো 30 গতিকে 30 লিখিবা B ৰ মান কিমান পালো আমি এইমাত্ৰ উলিয়ালো 20 উলিয়ালো গতিকে 2 থাকিল 30 এ 20 এ কিমান হ'ব 50 হ'ব 50 2 গুণ কিমান হ'ব 100 হ'ব কি অসুবিধা থাকিল 100 আছে নে অপচন 100 আছে নে 1 মিনিট ইয়াত 100 হ'ব লাগিছিল না 100 হ'ব লাগিছিল ওকে 100 ওকে গতিকে আমি যে চাও তেতিয়া বি টো হ'ব শুদ্ধ উত্তৰ 100 হ'ব পৰিসীমা 100 মিটাৰ বুজি পালা 2 থাকিল 30 এ 20 এ 50 50 2 গুণ 100 হ'ব 100 মিটাৰ হ'ব ইয়াৰ হ'ব প্ৰশ্নটো এনসাৰ হ'ব 100 মিটাৰ বুজি পাইছা গতে বুজি পাইছা যে লাইক কিয় কৰা নাই মই বুজি পোৱা নাই লাইক কৰি দিয়া ভিডিওটো আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা কোনোবা বন্ধু আছে যে যিমান পাৰ শেয়াৰ কৰিবা ওকে আৰু আমাৰ ক্লাস 9 ৰ অনলাইন ক্লাস চলি আছে বহুত ছাত্ৰছাত্ৰী আমি ক্লাস চাই আছে আমাৰ ক্লাছত জয়েন হোৱা কোনোবা যদি ল'ব বিচাৰে এই নাম্বাৰটোতে এসএমএস কৰিলে হ'ল মই 9 ৰ ক্লাস ল'ম বুলি যি উদ্দেশ্য ল জাস্ট এসএমএস কৰিলে হ'ল বা ফোন কৰিবলৈ কৰিব পাৰিবা 2 নম্বৰ প্ৰশ্নটো আছে সৰল খুদ ঠিক আছে সৰল খুদ বুলি কৈছে সৰল খুদ কি হৈছে I = কিমান হৈছে খুদিছে এটা আমি জানো দেখোন হা আমি নাজানো কি আছিল PRT / 100 into SI আছিল
SI এটা আছে নে SI গতিকে সৰল সুত কি উলিয়াব লাগে এইটো সৰি দে এইটো SI হ'ব লাগে সৰল সুত SI হ'ব গতিকে SI সূত্ৰটো আমি গমে পাইছো এইটো SI হা লিখিত বুলিছে SI সূত্ৰটো মানে গমে পা SI ইকুৱেল কি আছিল SI সৰল সুত PRT ডিভাইড বাই 100 এইবিলাকটো আমি পঢ়িছো আমি এইবিলাক অনলাইন ক্লাছত পঢ়িছো গতিকে এইটো কি হ'ব PRT ডিভাইড বাই 100 কোনটো হ'ব ইয়াৰ আনসাৰ এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইয়াত 10 আছে নহয় ইয়াত এটোত 10 আছে নহয় ওপৰত আর নাই ইয়াত এটোত আর নাই হলে নহয় এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে 2 নম্বৰটো কনসেপ্ট আজি বুজি পালা 3 নম্বৰটো লৈ গৈছো 3 নম্বৰটো লৈ গৈছো 3 নম্বৰটো কি দিয়া আছে তলৰ কোনটো পৰিমেয় নহয় আৰু এটা কথা যিমান পৰীক্ষা বিলা আহি থাকে সকলোবিলাক দি থাকিবা নিজৰ নলেজটো বৃদ্ধি হ'ব ঠিক আছে যিমান পাৰা দি দিবা তলৰ কোনটো পৰিমেয় সংখ্যা পৰিমেয় নহয় বুলি কৈছে পৰিমেয় সংখ্যা নহয় আৰু হাফ হ'ব কিয় হ'ব কাৰণ p ডিভাইড বাই q আহিত এইটো আকৌ চিন দিছলে এইটো হ'ব বুলি মানে p ডিভাইড বাই q আহিত যিবিলাক হয় সেইবিলাক পৰিমেয় সংখ্যা হয় গতিকে হাফটো পৰিমেয় সংখ্যা হয় নে নহয় কাৰণ p ডিভাইড বাই q আহিত আছে হয় গতিকে 3 টো হয় নে নহয় 3 হয় কাৰণ তলত এটা 1 থাকে পৰিমেয় সংখ্যা হয় আকৌ 1 টো হয় নে নহয় 1 হয় কাৰণ একটা পৰিমেয় তল 1 থাকে গতিকে পৰিমেয় সংখ্যা হয় √3 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ √3 টো পৰিমেয় সংখ্যা নহয় পৰিমেয় সংখ্যা হ'ব লাগিল তলত p ডিভাইড বাই q আহি হ'ব লাগিব নেক্সট 4 নম্বৰ প্ৰশ্নটো চোৱা স্থানাঙ্ক সমতলত মূলবিন্দুৰ স্থানাঙ্ক 1 1 0 0 -1 1 +1 তাৰপিছত 2 1 ইয়াৰ কোন হ'ব স্থানাঙ্ক সমতলৰ মূলবিন্দু মানে আমি যদি এনেকুৱাকে চাও ঠিক আছে আমি এইখন হৈছে স্থানাঙ্কৰ সমতল ঠিক আছে আমি লেখজি আকৌ এই লেখৰ যিটো মূলবিন্দু বুলি কওঁতে ইয়াত হ'ব ইয়াত কি হ'ব সদায় ইয়াৰ পৰা ইফালে 1 হয় ইফালে 1 হয় ইফালে 1 হয় ইফালে +1 এফালে +1 এফালে -1 এফালে -1 মানে মূলবিন্দু কি হয় 0 আৰু 0 থাকে ওপৰৰ ফালে 0 তলৰ ফালে 0 গতিকে মনত ৰাখিবা যে স্থানাঙ্ক সমতলৰ মূলবিন্দু কি হ'ব b টো হ'ব 0 0 বুজি পালা তাৰ পিছত চোৱা কি টান আছে কোৱাচোন তোমালোকে এনেকুৱা প্ৰশ্ন আহিব n ত ইকুৱেল টু কিমান হৈছে n ত কিমান আমি এটা পাইছিলো সূচক বিধিৰ ক্ষেত্ৰত যেতিয়া চাইছিলো আমি পঢ়িছিলো তোমালোকৰ মনত আছে n ত ইকুৱেল টু কিমান হয় 1 হয় সদায় গতিকে 100 নট মানে কিমান হ'ব 1 এ হ'ব যি নটা দিয়া সদায় 1 এ হয় গতিকে n ত ইকুৱেল টু কিমান হ'ব b টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ বুজি পালা না একেবাৰে সহজ হয় নে নহয় একেবাৰে সহজ হয় গতিকে যিসকল ছাত্ৰই অনলাইন টিউচন ল'ব বিচাৰে ক্লাছ 9 ৰ বাবে এই নাম্বাৰটো SMS কৰিবা আৰু তোমালোকে ইবুকখন এই পৰীক্ষাটোৰ কাৰণে ইবুক তোমালোকৰ ক্লাছ 9 ৰ বাবে প্ৰস্তুত কৰা হৈছে যিখন তোমালোকে মাত্ৰ 49 টকা এই 49 টকাত তোমালোকে পাবা ঠিক আছে আৰু অনলাইন ক্লাছত মাত্ৰ 200 টকা একে বছৰিকা পৰীক্ষালৈ পঢ়িব পাৰিবা ঠিক আছে নেক্সট ক্লাছত লগ পাম আজিলৈকে বাই চেনেলটো সাবস্ক্ৰাইব